জুবিন গাৰ্গক ন্যায় দিয়া হ'বনে নাই বা জুবিন গাৰ্গে কেতিয়া ন্যায় পাব বহুত শুনিলো বহুত ধৈৰ্য ধৰিলো মাতিছো আজি জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কৰাৰ কথা ক'লে এনাউন্স কৰিলে কিন্তু তাৰ পাছৰ ফলো আপ কোনোবাই জানিলেনে প্ৰত্যেকটো নিউজ চেনেলত হেডলাইন হ'ল যে জুবিন গাৰ্গৰ ফাষ্ট ট্ৰেক কৰা হ'ল বিচাৰ প্ৰক্ৰিয়া সুখবৰ ভাল লগা খবৰ কিন্তু ৰাইজ আপোনালোকক সুধিছো উইথ হিৰকৰ দৰ্শকসকলক সুধিছো আপোনালোকে গম পাইছেনে খবৰ পাইছেনে তাৰ পাছত কি হ'ল ফাষ্ট ট্ৰেক গোচৰ কৰাৰ বিনিময়ত এতিয়া আমি কি পাম ন্যায় পাম নেকি কেতিয়া পাম কেনেকৈ পাম হ'লনে ফাষ্ট ট্ৰেক গোচৰ হৈছেনে সেই কথা আপোনালোকক কোনেও কোৱা নাই মই চৰকাৰক দোষাৰোপ কৰিব যোৱা নাই ৰাজনীতি কৰিব যোৱা নাই এই ক্ষেত্ৰত এইখিনি কথা কোনোবাই বেলেগ ৰাজনৈতিক দলে বিজেপিক সমালোচনা কৰিছো বুলি ফালৰি কাটিব নালাগে মূল পইণ্টত আমি থাকো আমাৰ দাবী সেই দাবীটোত থাকো কথা হ'ল যে ফাষ্ট ট্ৰেক গোচৰ ফাষ্ট ট্ৰেক কৰাৰ কথা কৈছিলে আৰু ফাষ্ট ট্ৰেক কৰাৰ দাবী বহুত আগৰে পৰা আছিলে কৰা নাছিল ঠিক আছে শেষত ঘোষণা কৰিলে কিন্তু যেতিয়ালৈকে কৰিলে তাৰ চাগে কেইটামান দিন পিছতে চাগে চৰকাৰ ডিজলভ হৈ গ'ল মানে যিহেতুকে এতিয়া নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে গতিকে এতিয়া কোনো মুখ্যমন্ত্ৰী নাই ৰাজ্যত কোনো মন্ত্ৰী নাই কোনো বিধায়ক নাই চৰকাৰৰ পাৱাৰ নাই ফাষ্ট ট্ৰেক কৰাৰ ঘোষণাহে কৰা হ'ল কিন্তু এতিয়ালৈকে ৰাইজ ফাষ্ট ট্ৰেক হোৱা নাই গোচৰটো ফাষ্ট ট্ৰেক হোৱা নাই গতিকে গোচৰটো ফাষ্ট ট্ৰেক কৰিবৰ কাৰণে এটা ব্যৱস্থা পনা থাকে এটা সিস্টেম থাকে সেই সিস্টেমৰ মাজেৰে হ'ব লাগিব তাত চৰকাৰৰ ভূমিকা থাকে কিন্তু কথাটো হ'ল যে এতিয়া চৰকাৰেই নাই ৰাজ্যত এতিয়া চৰকাৰে নাই এতিয়া তাৰমানে আমি নতুন চৰকাৰ অহালৈ ৰ'ব লাগিব নেকি তেনেহ'লেতো কি হ'ল আল্টিমেটলি ঘোষণাই হৈ থাকিল এটা গতিকে ফাষ্ট ট্ৰেক কেতিয়াবাই কৰিব লাগিছিল যি হওক এতিয়াতো আৰু আমাৰ হাতত নাই চৰকাৰ মানে ইলেকশ্যন শেষ হ'ব লাগিব তেতিয়ালৈ আমি অপেক্ষা কৰিব লাগিব গতিকে এটা কথা জানি থওক যে ফাষ্ট ট্ৰেক এতিয়ালৈকে কাৰ্যত হোৱা নাই ঘোষণা হৈছে কিন্তু কোনেও নাজানে যে ন্যায় কেতিয়া আহিব কেনেকৈ আহিব দুই নম্বৰটো আটাইতকৈ ডাঙৰ কথা আটাইতকৈ ডাঙৰ প্ৰশ্ন মোৰ আটাইতকৈ কনচাৰ্ণ আৰু এই কথাটো সঁচাকৈ বহুত ডাঙৰ কথাটো হৈছে যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰখন আজিলৈকে নিৰ্মাণ কিয় নহ'ল নিৰ্মাণ বাদ দিয়ক তাত শিল এটুকুৰা কিয় নপৰিল মানে কিয় এইটো সঁচাকৈ একদম সপোনৰ অগোচৰ একদম নুবুজা এটা সাঁথৰ মই এটা কথা মানো যে বিজেপি চৰকাৰখনে ৰাজ্যত উন্নয়ন কৰিছে অকণমানো দ্বিমত নাই সঁচাকৈ উন্নয়ন কৰিছে মানে সেই উন্নয়ন কম বেছি হ'ব পাৰে কোনোবাই ভবা ধৰণৰ উন্নয়ন নহ'ব পাৰে কিন্তু উন্নয়নৰ নামত তেওঁলোকে ক'ব পৰাকৈ উন্নয়ন কৰিছে কিন্তু কাম কৰিছে জুবিন গাৰ্গক হিমন্ত বিশ্ব শৰ্মাই ভাল পায় বুলি মই ভাবি ল'লো বা জুবিন গাৰ্গৰ গোটেই প্ৰক্ৰিয়াটোত হিমন্ত বিশ্ব শৰ্মাই বহুত কষ্ট কৰিছে স্বীকাৰ কৰিছো কিন্তু এই সমাধি ক্ষেত্ৰখন নিৰ্মাণত ইমান কি কষ্টসাধ্য আছে মই বুজি নাপালো যিখন চৰকাৰে মাত্ৰ এবছৰত উৰণীয়া সেতু নিৰ্মাণ কৰি দিয়ে ইমান ডাঙৰ উৰণীয়া সেতু উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ উৰণীয়া সেতু নিৰ্মাণ কৰি দিয়ে এবছৰ 1.5 বছৰত যিখন চৰকাৰে এটা ৰাতিৰ ভিতৰত হঠাৎ কেবিনেটত ইমান ডাঙৰ ডিচিশ্যন লৈ ল'ব পাৰে সেইখন চৰকাৰে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰটো নিৰ্মাণৰ ক্ষেত্ৰত এডাল পোষ্ট বহুৱাব নোৱাৰিলে সেই কথাটোত কিন্তু অলপ আপত্তি আছে আৰু দুখ লাগে এইকাৰণে যে জুবিন গাৰ্গক লৈ ইমান অৱহেলা হ'ব পাৰে জানো আহিছো প্ৰাঞ্জল শইকীয়া বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াৰ কথালৈ প্ৰাঞ্জল শইকীয়াই সেইদিনাখন যি ধৰণে মানস ৰবিনৰ প্ৰচেষ্টাৰ কথাটোত যি ধৰণে প্ৰত্যুত্তৰ দিলে ভাল নালাগিল কিবা এটা জ্যেষ্ঠ অভিনেতা জ্যেষ্ঠ ব্যক্তি হিচাপে তেখেতৰ কোৱাৰ ধৰণ অলপ বেলেগ হ'ব নোৱাৰিলহেঁতেন নে তেখেতক সমালোচনা কৰাৰ মোৰ ধৃষ্টতাও নাই মই কোন কুটা তথাপিও মানস ৰবিনে কৈছিলে যে আমি নিজা প্ৰচেষ্টাতে কিবা কৰিব পাৰোঁ নেকি প্ৰাঞ্জল শইকীয়াই কৈছে যে কাকো ব্যক্তিগতভাৱে কাম কৰিবলৈ দিয়া নহ'ব কিন্তু তেখেতে কথাটো যিটো টনত ক'লে সেই টনটো সঁচাকৈ গ্ৰহণযোগ্য হয়নে প্ৰশ্ন আপোনালোকলৈ এৰিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা কালি এটা ভিডিঅ' পালোঁ এজন যুৱকে আকৌ ভিডিঅ' কৰি দেখুৱাইছে যে জুবিন ক্ষেত্ৰত অন্ধকাৰ হৈ আছে হেনো এনেকুৱা এটা ভিডিঅ' আগতেও ওলাইছিলে তাৰপাছত স্পষ্টীকৰণ দিছিলে যে কিবা প্ৰব্লেম হৈছিলে অকণমান সময়ৰ কাৰণে লাইন গৈছিলে কালি আকৌ এটা ওলাল এই বস্তুবোৰ এতিয়া কোনোবাই সঁচাকৈ মানে ভিউজৰ বাবে
বা চৰকাৰক বেয়া দেখাবৰ বাবে কৰি আছে, নে সঁচাকৈয়ে তাত এনেকুৱা কিবা অৱহেলা হৈ আছে, সেইটো কিন্তু চিন্তা কৰিব লাগিব। আৰু জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। কেৱল আমি এতিয়া ৰাইজেও কেৱল চৰকাৰে এইটো কৰক সেইটো কৰক কৈ থাকিলে নহ'ব। জুবিন গাৰ্গৰ আদৰ্শ গছ পুলি ৰোৱা, জুবিন গাৰ্গৰ ঘৰটো, খাৰঘুলি যিটো ঘৰ, যিটো ঘৰৰ কাৰণে কৈছিলে যে মোৰ ঘৰটো বনাব টকাই নাই, সঁচাকৈ আজি সেই ঘৰটোত আপুনি যাওক, সেই শব্দকেইটা আপোনাৰ অন্তৰ বিন্ধিব, লাগি যায় যে সঁচাকৈ দেখিবলৈ পোৱা গৈছে, ফটো উৱলি গৈছে, ঘৰ সেনেকেই আছে। জুবিন গাৰ্গৰ সপোন আধৰুৱা হৈ ৰৈ গ'ল। আৰু জুবিন গাৰ্গৰ সপোন মানেতো আমাৰ সপোন। যি হওক, মনৰ কথাখিনি অকণমান আজি আৱেগিক হৈ ক'লোঁ, আজি অকণমান বায়েজ হৈছোঁ, নিৰপেক্ষ হৈ থকা নাই মোৰ পক্ষ আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত। আশা কৰোঁ আপোনালোকৰো একেই ভাৱ, একেই অনুভৱ। যিহেতু আমি কিন্তু জুবিন দাক জীয়াই ৰাখিব লাগিব। ঠিক আছে, ন্যায় পাব লাগিব, সেইটো কাৰণে আমি লাগি থাকিম, পাহৰি নাযাওঁ। ন্যায়ৰ কথাখিনি মই ক'লোৱে, ফাষ্ট ট্ৰেক কোৰ্টৰ কথাখিনি ক'লোৱে। জুবিন ক্ষেত্ৰখনক লৈ সঁচাকৈ আমি মাত দিব লাগে ৰাইজ, আমি সকলোৱে মাত দিব লাগে। জুবিন ক্ষেত্ৰখন বহুত পলম হৈছে, বহুত পলম হৈছে, মাত দিব লাগে। আৰু জুবিন গাৰ্গক আমি জীয়াই ৰাখোঁ, আহকচোন আমি চৰ্চা কৰোঁ জুবিন গাৰ্গৰ ভাল ভাল কথাবোৰ। কোনোবাই লিখক, আপোনালোকে লিখক, লিখি ভাল পোৱা সকলে লিখক, যোনে যেনেকৈ পাৰে। কোনোবাই বায়'গ্ৰাফী বনাওক, শ্বৰ্ট ফিল্ম বনাওক তেওঁৰ জীৱনৰ ওপৰত, মুঠৰ ওপৰত সকলোৱে লাগি যাওক, হাতে কামে লাগি যাওক। চবফালে জুবিনময় হৈ যাব লাগে, চবফালে জুবিনময়। গছ পুলি ৰোপণ কৰক, তাত লিখি দিয়ক জুবিন গাৰ্গৰ নামত। মুঠৰ ওপৰত চৌফালে চৌদিশে এতিয়া জুবিন আৰু জুবিন হৈ যাব লাগে। ৰাইজো আমি কিন্তু এতিয়া জাগ্ৰত হ'ব লাগিব, জুবিনদাৰ বাবে আমি কাম কৰিব লাগিব। আহক জুবিনদাৰ বাবে মানুহক সহায় কৰোঁ, যি কৰোঁ চবতে জুবিনদাৰ আৱেগ থাকিব লাগিব, অনুভৱ থাকিব লাগিব। গতিকে আপোনালোক সাজুনে? মই সাজু, মই কৰিম, যি পাৰোঁ তাকে কৰিম। জয় জুবিন দা।